নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো আপোনালোকে চাওক। যিকেইটা পদ আছে, পদকেইটা মই আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। প্ৰথম পদটো চাওক, আপোনালোকৰ ANM আৰু এটা আছে ছ'চিয়েল ৱৰ্কাৰ অৰ্থাৎ SW। ইয়াতে ANM আৰু SW পদ আছে। এই পদকেইটা আপোনালোকে নিশ্চয় এটা দেখা পাইছে। পদকেইটা হৈছে ANMৰ 4টা আৰু SW এটা পদ আছে। এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব এইটো কথা ইয়াতে উল্লেখ আছে। ANMৰ কাৰণে ANM ট্ৰেইনিং কোৰ্চ পাছ হ'ব লাগিব। এইটো গভৰ্ণমেণ্ট ইনষ্টিটিউট বা গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট বা গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি হয় তেতিয়াহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো পে স্কেলটো আপোনালোকে চাওক কিমান দিয়া হৈছে। 14,000 টকাৰ পৰা 70,000 টকালৈকে আপোনালোকৰ পে স্কেল হ'ব আৰু প্লাছ আপোনালোকৰ থাকিব গ্ৰেড পে 6,200 টকা। এইটো আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু দৰমহাটোৰ কথা ক'লোঁ। আৰু নেক্সট যিটো আছে আপোনালোকৰ SW কাৰণে অৰ্থাৎ ছ'চিয়েল ৱৰ্কাৰ পদ আছে যিহেতু এটা, ইয়াৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু লগতে 6 মান্থ আপোনালোকৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব। তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো আপোনালোকে কোৱালিফিকেশ্যনটো নিশ্চয় দেখা পাইছে SW পদটোৰ কাৰণে। আৰু ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 14,000 পৰা 70,000 টকা এইটো স্কেল পে প্লাছ গ্ৰেড পে থাকিব আপোনালোকৰ 6,200 টকা। এইটো আপোনালোকে এতিয়া সকলোখিনি কথা জানিব পাৰিলে। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আৰু যাৱতীয় নথি পত্ৰ কিছু প্ৰয়োজন আছে। সেইকেইটা মই আপোনালোকক জনাই দিছোঁ কি কি বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব। ইয়াতে আপোনালোকে আবেদন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইটো আপোনালোকৰ জৰুৰী, এইটো লাগিবই। আৰু নেক্সট আপোনালোকৰ ইয়াতে কি লাগিব, বয়সৰ কথা আহিলে বয়সটো আপোনালোকৰ 18 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব। আৰু ৰিলেক্সেশ্যন পাব গভৰ্ণমেণ্ট ৰুল মতে, যিখিনিয়ে পাব লাগে। গভৰ্ণমেণ্টৰ যিটো ৰুল মতে আপোনালোকে চিডিউল কাষ্ট বা চিডিউল টাইপ বা আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে যিটো ৰিলেক্সেশ্যন থাকে সেইটো আপোনালোকে পাই যাব। মেইনলি বয়সটো আপোনালোকৰ 18 পৰা 38 বছৰৰ ভিতৰত হ'ব, এইটো কথা ইয়াতে উল্লেখ আছে। আৰু আপোনালোকে এই পদকেইটাৰ কাৰণে অফলাইন আবেদন কৰিব লাগিব। ইয়াতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম আছাম গেজেট পাৰ্ট 9ৰ যিখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰি আপোনালোকে এনভলপৰ ওপৰত 5 টকা ফ্ৰী ষ্টাম্প লগাব লাগিব। 10 টকা ফ্ৰী ষ্টাম্প লগাব লাগিব। লগাই আপোনালোকে লগত ডকুমেণ্টছখিনি গাঁঠি দি চেল্ফ এটেষ্টেড হ'ব লাগিব। আপোনালোকে যিখিনি ডকুমেণ্টছ দিব সেই ডকুমেণ্টছসমূহ চেল্ফ এটেষ্টেড কপি হ'ব লাগিব। চাৰ্টিফিকেট হওক, টেষ্টিমনিয়েলছখিনি, আৰু লগতে 3 কপি আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ইয়াতে গাঁঠি দিব লাগিব। গাঁঠি আপোনালোকে অফিচত জমা দিব লাগিব 10 আগষ্টৰ আগতে পোৱাকৈ। গতিকে 10 আগষ্টৰ আগতে পোৱাকৈ আপোনালোকে এই এড্ৰেছটো মই আপোনালোকক কৈ দিম ক'ত পঠাব লাগে। এড্ৰেছটো আপোনালোকে পাই যাব। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক, মই এড্ৰেছটো আপোনালোকক কৈ দিম। সেই এড্ৰেছত আপোনালোকে ফৰ্মটো ছাবমিট কৰিব লাগিব। এতিয়া আমি আহোঁ ডকুমেণ্টছখিনি। আপোনালোকে নিশ্চয় গম পালে কি কি ডকুমেণ্টছ দিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি কেণ্ডিডেট হ'ব, চিলেক্টেড হ'ব, এই চিলেক্টেড কেণ্ডিডেটসকলে ৰিটেন এক্সাম দিব লাগিব। ৰিটেন এক্সামটো আপোনালোকৰ অফিচত ন'টিছ বৰ্ডত আপোনালোকে পাব। সেই ন'টিছ বৰ্ডটো আপোনালোকৰ কিমান তাৰিখে হ'ব, 27ৰ পৰা 2 ছেপ্টেম্বৰলৈকে, 27 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ এই ন'টিছটো আউট হ'ব। তাত আপোনালোকে চাই লৈ ৰিটেন এক্সামটো এপিয়াৰ হ'ব লাগিব। এতিয়া আমি আহোঁ এই পদটো ক'ৰ পৰা আহিছে। আপোনালোকে এইটো চাওক। ইয়াতে পদটো হৈছে আপোনালোকৰ হাফলঙৰ পৰা আহিছে। এইটো দেখিছে হাফলং, NC হিল অট'নমাছ কাউন্সিল হাফলং। ইয়াৰ পৰা যিহেতু বিজ্ঞাপনটো আহিছে, এই হাফলঙৰ পৰা বিজ্ঞাপনটো আহিছে। পোষ্টটো কি আণ্ডাৰ দিয়া হৈছে আপোনালোকে এইটো দেখিছে, এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ ডিমা হাছাও হাফলং। এই এড্ৰেছৰ পৰা বিজ্ঞাপনটো আহিছে। গতিকে পদকেইটা তাৰ পৰাই ওলাইছে। গতিকে আপোনালোকে আবেদন কৰিবলৈ হ'লে যিটো এড্ৰেছ আছে, এড্ৰেছটো ইয়াতে উল্লেখ কৰি দিছোঁ মই। এইটো এড্ৰেছটো আপোনালোকে দেখিছে SD ক'ৰ পৰা লেটাৰটো আহিছে এইটো দেখাই দিছোঁ, এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ ডিমা হাছাও হাফলং। এই এড্ৰেছত আপোনালোকে ফৰ্মটো ছাবমিট কৰিব লাগিব। নিশ্চয় আপোনালোকে সকলোখিনি কথা জানিব পাৰিলে। ইয়াতে যিখিনি প্ৰয়োজন আছে সকলোখিনি কথা মই আপোনালোকক জনাই দিলোঁ। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।